নমস্কাৰ, আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি এই আমাৰ লগত কোন কোন আছে চাব হা। আৰু ইহঁতে আমাৰ এক্সাৰচাইজৰ ক্লাছ লৈছিলে। লোৱাৰ পিছত মানে লাইফটোত কেনেকুৱা কৰি চেঞ্জ পাইছে অলপমান ক'ব আৰু লগতে ইহঁতে এনেকুৱা হৈছে আজি কিবা এটা কাৰণত আমি লগ হ'ব লগা হ'ল। তাৰপিছত আমি আলোচনা কৰি আছোঁ কাৰ কি হ'ল। ফেব্ৰুৱাৰী শিকাইছিলোঁ, মাৰ্চ এপ্ৰিল ৰানিং এই 2 মাহত মানে এনেকুৱা হৈছে ইহঁতৰ লাইফত কি হৈ আছিলে। আমি ইমান কথাবোৰ পাতিলোঁ, তো আপোনালোকৰ মাজলৈ অলপমান শ্বেয়াৰ কৰি দিওঁ যে কি হ'ব লগা আছিলে আৰু কি হ'ল। নিজৰ পৰিচয়টো দিয়া। নমস্কাৰ, মোৰ নাম ৰুণুমণি পাটগিৰি, বাসুগাঁৱৰ হয়। বাৰ্ছ ক্লাছ লোৱাৰ পিছত মোৰ বহুতখিনি মানে কিবা হ'ল, যিটো মোৰ মানে হেল্থৰ আছিল আৰু কি মূৰৰ বিষ আছিল। মোৰ মানে অলপ যদি ক'ৰবাত মানে কিবা হয় ঘূৰি আহোঁ, তাৰপিছত অহাৰ পিছত মানে মূৰটো অলপ বিষাৰ পিছত মানে তলৰ ফালে মানে কি কৰিব নোৱাৰোঁ। তাৰপিছত মোৰ বিষাৰ মানে এনেকুৱা বিষাই ঔষধ খাব লগাও হয়। সেইটো এতিয়া নাই, সেইটো টলি মানে কিবা হৈছে। অলপ যদি বিষায় তেতিয়াহ'লে মানে চুইচত মাতি দিওঁ। বাৰ্ছৰ মন্ত্ৰ মানে বিষৰ কাৰণে এক্সট্ৰা থাকে। বিষৰ কাৰণে সেইটো কৰিলে মানে ভাল পাওঁ। আৰু লগতে লাইফটো কেৰিয়াৰ প্ৰপাৰ্টিৰ কথাখিনি কয় এতিয়া। যিটো মানে অলপ মাটিৰ অলপ কিবা আছিল সেইটো মানে হ'ল, মানে এইখিনিয়ে আৰু বাকী হৈয়ে আছে লাহে মানে যি অলপ কৰি মানে লাইফটো কিবা এটা চেঞ্জিং আহিছে। এতিয়া প্ৰতি মুহূৰ্ততে এতিয়া বাৰ্ছৰ মন্ত্ৰ মাতি এতিয়া এনেকুৱা হৈছে প্ৰতিটো মুহূৰ্তত বাৰ্ছ ৰান কৰি থাকে, নিজেও লয় আৰু বেলেগকো দিয়ে এনেকুৱা। আৰু যোৱাকালি তাৰ আগৰ দিনাখন কি হৈ আছিলে, তাৰ নিজৰ মূৰৰ বিষ কিন্তু বেলেগক ৰান কৰিছে, তাৰপিছতে তাইৰ মূৰৰ বিষ আউট হৈ গৈছে তেনেকুৱা। সেইকাৰণে কৈ আছোঁ আপোনালোকে বাৰ্ছৰ ক্লাছটোলৈ জইন কৰক যদি পাৰেতো। আগন্তুক এপ্ৰিল মাহৰ এই 15 তাৰিখৰ মানৰ ভিতৰত এটা ক্লাছ দিবলৈ গৈ আছোঁ। আপোনালোকৰ যদি ইণ্টাৰেষ্টেড হয় তো 9365352874 নম্বৰত যোগাযোগ কৰিব পাৰে। থেংক ইউ।